মানুহ দেখিছোঁ আজি বহু মানুহ নহয়, পুলিচ দেখিছোঁ আমি বহু পুলিচ। হয়, নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই ধৰ্মকান্ত নাথ আপোনালোকলৈ মোৰ আজিৰ এটি ভিডিঅ' আগবঢ়াইছোঁ। হয়, মানুহ দেখিছোঁ আমি বহু মানুহ নহয়, আজি ক'ব ওলাইছোঁ মই পুলিচৰ কথা। পুলিচ দেখিছোঁ আমি বহু পুলিচ। হয়, অধিকতৰ পুলিচেই হৈছে দগাবাজ, চোৰ, বদমাছ, ডকাইত, লুটেৰা, অধিকতৰ পুলিচ। কিছু সংখ্যক পুলিচ আমি দেখিছোঁ মানৱতাৰ গান গাই তেওঁলোকৰ চাকৰিৰ লগে লগে তেওঁলোকে সাধাৰণ মানুহক সহায় কৰিবলৈ তেওঁলোকে নিজক নিয়োজিত কৰি দিয়ে। হয়, তেনে এজন মহান পুৰুষৰ কথা মই ক'বলৈ ওলাইছোঁ, সেয়া ইন্দোৰ পুলিচ। এজন ইন্দোৰৰ পুলিচ বিষয়াৰ আজি ব্যৱহাৰত মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। হয়, আমাৰ অসমত এনেধৰণৰ পুলিচ বোধ কৰোঁ নোলাব, মই নিশ্চিত বোধ কৰোঁ নোলাব। বহু পুলিচ দেখিছোঁ, কিছু ক্ষেত্ৰত তেওঁলোকে কৰিছে, বিশেষ সহায় কৰিছে, কিন্তু এনেধৰণৰ ষ্টেপ লোৱা পুলিচ অসমত বোধ কৰোঁ নোলাব। কাৰণ নিমখ হাৰাম, কেৱল চাকৰি বচাই, দৰমহা বচাই পেট পুহি থকা পুলিচেই বেছি। বিশেষকৈ জনহিতৈষী কিছু কাম কৰি যাব পাৰে, কিন্তু যদি সেই কামটো চৰকাৰৰ বিৰুদ্ধে হয় তেতিয়াহ'লে অসম পুলিচে কাহানিও তেনে কাম কৰা আজিলৈকে মই পত্যন্তৰ দেখা নাই। আপোনালোকে যদি দেখিছে মোক জনাব। এই পুলিচ বিষয়াজনক মই চেলিউট জনাইছোঁ। তেওঁ জনসাধাৰণৰ হকে আৰু পুলিচ হৈ তেওঁ এজন গোলাম হৈ তেওঁ চৰকাৰৰ বিৰুদ্ধে তেওঁ মাত মাতিছে। এইজন পুলিচক মই আকৌ চেলিউট জনাইছোঁ, কাৰণ তেওঁ পুলিচৰ ইউনিফৰ্ম পিন্ধিলেও তেওঁ অন্তৰত এজন মানুহ বহি আছে। তেওঁ হিতাহিত বিচাৰ বিবেচনাক তেওঁ দমন কৰি ৰখা নাই খাকী পোচাকযোৰ তলত। তেওঁ নিজৰ যিটো মানসিকতা, মানৱীয়তা, সেই প্ৰমূল্যবোধটোক তেওঁ উদঙাই দিছে। তেওঁ দাবী কৰিছে এনে আইন উঠাই লওক চৰকাৰে, মোদী চৰকাৰে। তেওঁ দাবী কৰিছে এনে জনসাধাৰণক হাৰাশাস্তি কৰা এনে ভুল আইন চৰকাৰে উঠাই লওক, মোদী চৰকাৰে, অমিত শ্বাহে উঠাই লওক। কাৰণ এনে আইনৰ দ্বাৰা মানুহক জীয়াই থকাৰ বিপৰীতে দুগুণে কষ্ট দিব। দেখক, আইন এখন কিয় লাগে? এটা শৃংখলা পৰিপাটি হৈ থাকিবলৈ। কিন্তু এনে আইনে জানো শৃংখলা আনি দিব পাৰে? প্ৰথমে ভিডিঅ'টো চাই লওক। मोदी साहब, आपसे इतनी उम्मीद नहीं थी कि इतना अच्छा करोगे विकास, हम ड्राइवरों को इतना अच्छा तोहफा करोगे। नाम एक्सीडेंट करेगा ड्राइवर 7 लाख जुर्माना, सजा मिलेगी 10 साल। अगर ड्राइवर सजा काटने जाएगा, ये ट्रक कौन चलाएगा, उसका परिवार कौन पालेगा? जवाब दो हमें गडकरी साहब। महंगाई इतनी है कि बचता कुछ नहीं। নিশ্চয় আপোনালোকে দেখিলে ভিডিঅ'টো আৰু বুজিলে। মই ক'বলৈ ওলাইছোঁ আজি অসমতো নহয়, সমগ্ৰ ভাৰতবৰ্ষতে সকলো ড্ৰাইভাৰ সন্থাই চকা বন্ধ কৰিছে। তেওঁলোকে ষ্ট্ৰাইক কৰিছে, দাবী কৰিছে যে আইন এনে হোৱাটো উচিত নহয়। যদি আমি 7 লাখ টকা দিব পাৰোঁ তেতিয়াহ'লে আমি কিয় ড্ৰাইভাৰ কৰিবলৈ আহিছোঁ? ৰাতিটো আমি জংঘলে কিংবা পাহাৰীয়া ৰাস্তাই আমি অকলে গাড়ী চলাব লাগে ঘৰ পৰিবাৰ এৰি। 7 লাখ টকা যদি আমি দিবই পাৰোঁ তেতিয়াহ'লে আমি ড্ৰাইভাৰ কিয় কৰিছোঁ? তেওঁলোকে কৈছে যদি 10 বছৰ যদি আমি কাৰাবাসেই খাটিব লাগে তেতিয়াহ'লে কিয় কৰোঁ এনে চাকৰি? তেওঁলোকৰ পৰিবাৰ কোনে চাব, কি হ'ব? গতিকে ৰাইজ, বিষয়টো অকণমান আমি যদি বিচাৰ কৰিবলৈ যাওঁ, আগতে আইনখন কেনেকুৱা আছিলে? যদি কোনোবা দুখ নিদুখ কাৰ নাজানো, যদি এখন ডাঙৰ গাড়ীৰ খুন্দাত
অন্য আৰোহী সৰু গাড়ী বা আৰোহী যদি সাধাৰণ ব্যক্তি তেওঁ যদি দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰে তেতিয়াহ'লে সাধাৰণতে দেখা যায় সেই গাড়ীখনৰ ড্ৰাইভাৰজনে নিজৰ প্ৰাণ বচাই সেই ঠাইৰ পৰা তেওঁ পলাই পত্তং দিয়ে তেওঁ এটাই লক্ষ্য যে যি হ'ল এতিয়া মই পলাব লাগে কাৰণ তেওঁ যদি পলাই নাযায় পত্তং নামাৰে থেংক ইউ তেতিয়াহ'লে সেই জেগাত উপস্থিত থকা সমূহ মানুহে পাব্লিক ধুলাই দিব আৰু সেই ড্ৰাইভাৰো তাতেই ইহলীলা সম্বৰণ হ'ব গতিকে ড্ৰাইভাৰৰ কি কাম আছিলে তেওঁ সেই জেগাৰ পৰা কিবা উপায়েৰে তেওঁ পলাই পত্তং দিবলৈ বিচাৰে আৰু এনেখিনি কৰাত ড্ৰাইভাৰজনটো বাচি গুচি গ'ল কিন্তু যিজনৰ মৃত্যু হ'ল কিংবা তেওঁ আংগিক তেওঁ কিবা ক্ষতিগ্ৰস্ত হ'ল সেইজনৰ কি উপায় আছিলে সেইজনৰ উপায় যিখন গাড়ীৰ ওপৰত ক্ৰেছ কৰা হয় সেই গাড়ীখনৰ ওপৰত ক্ৰেছ হোৱাৰ পিছত সেই গাড়ীখনৰ পৰা টকা পইচা পোৱা হৈছিলে আৰু সেই ব্যক্তিজনৰ ক্ষতিপূৰণ কিবা তেওঁ পাইছিলে কিন্তু এতিয়া পুনচাতে কি কৰি দিলে যে ড্ৰাইভাৰজন বোলে তেওঁ জেগাতে থাকিব লাগিব ড্ৰাইভাৰজন জেগাতে থাকিলে আমাৰ জানো ৰাইজে এৰি দিব কি কৰিব তেওঁকো আলু পিটিকা দিব গতিকে তেওঁ পলাই পত্তং দিব পলাই যোৱাটোও অপৰাধ জেগাত থাকিব লাগিব তে মানুহক কোনে ধৰি ৰাখিব বাই মিষ্টেক কিবা হৈ গ'ল মানুহক কোনে ধৰি ৰাখিব সেই ড্ৰাইভাৰজনৰ ৰিস্কটো কোনে ল'ব দ্বিতীয় কথা ড্ৰাইভাৰজন পলাই গুচি গ'ল কিবা প্ৰকাৰে তেওঁৰ ডিটেইল থাকিব গতিকে তেওঁৰ প্ৰতি যি দুটা পানিছমেণ্ট দিয়া হৈছে এটা 7 লাখ টকা ফাইন জৰিমনা আৰু 10 বছৰ তেওঁ কাৰাবাস তে এইটো হ'লে কি হ'ব মানে মিনিংটো কি চাওক কোনোৱে মাৰো বুলি নামাৰে কাকো এটা সত্য কথা কিন্তু আমাৰ দৃষ্টিগোচৰ হৈ থাকে যে সাধাৰণতে যিবোৰ পানী ট্ৰেক্টৰ পানী টেংকাৰ গাড়ীবিলাক কিংবা লোকেল যিবিলাক গাড়ী আনপ্ৰফেশ্যনেল আমি ক'ব লাগিব গাড়ী ডাম্পাৰবিলাকৰ বিশেষকৈ আৰু বহু দিনৰ আগত এতিয়া সেইবোৰ গাড়ী বন্ধ হ'ল যিবোৰ 407 আদি বিভিন্ন মানে সৰু সুৰা গাড়ীবোৰ ইয়াৰ ড্ৰাইভাৰবোৰ এনেকুৱা মানে চেঙেলীয়া ড্ৰাইভাৰ উদণ্ড ড্ৰাইভাৰ যিসকলে মই মতালি কৰি গাড়ী চলাই জানো তেওঁতকৈ আৰু তেওঁ মানে ডাঙৰ এটা ৰকেটহে চলাই লৈ মহাকাশলৈ গৈছে এনে তেওঁ মনোভাৱ কৰি গাড়ী চলায় আৰু বিনিময়ত ৰাস্তা এৰি যিসকল মানে বৈশ্য মানে যিসকল মানে এইবিলাকৰ ঠেকা ঠুকলিৰ পৰা তেওঁলোকে জানে বাচি থাকিব বিচাৰে তেওঁলোকে কি কৰে ৰাস্তা এৰি আঁতৰতে ৰৈ দিয়ে যেতিয়াই দেখিলে যে এখন গাড়ী আহিছে ইফালে বা সিফালে জেগা থাকিলেও তেওঁ ৰৈ দিয়ে কাৰণ জানে যে তেওঁলোকে গুৰু গোসাঁই কাকো নামানে গতিকে এয়াও নহয় যে উদণ্ড ড্ৰাইভাৰ নাই উদণ্ড ড্ৰাইভাৰ যদি আমি ক'বলৈ যাওঁ বৰ্তমান সময়ত প্ৰায় 40% উদণ্ড ড্ৰাইভাৰ আছে কাৰণ যিখিনি গজলীয়া ড্ৰাইভাৰ বিশেষকৈ যাৰ আৰু ওপৰতোতো চৰকাৰে দিছেই মদ খাই চলালে অপৰাধ কিন্তু পাৰ্মিট দিছে আৰু এইবোৰতো নকওঁৱে আৰু গতিকে এই অভদ্ৰামী উদণ্ডামীবোৰ কণ্ট্ৰল কৰিবলৈ হয়তো চৰকাৰে এনে এখন কঠোৰ আইন আনিছে কিন্তু এইটো কেনেকৈ কোনোৱেতো কৰোঁ বুলি নকৰে কিন্তু হয় আছে কিছু 40% ড্ৰাইভাৰ উদণ্ডামী আছে তেওঁলোকৰ কাৰণে এইবোৰ বাৰু কঠোৰ কৰিছে বাৰু মানি লৈছোঁ কিন্তু আমি যদি প্ৰকৃততে ক'বলৈ যাওঁ অধিক সংখ্যক এক্সিডেণ্ট কেনেভাৱে হয় বাৰু কাৰ পৰা হয় যি মানুহ ৰাস্তা পাৰ হ'বলৈ নাজানে ৰাস্তা পাৰ হোৱা জ্ঞান নাই বিশেষকৈ এই যে চেঙেলীয়া আজিকালি যে গাড়ীবোৰ মানে বাইকবোৰ ৰাইডাৰবিলাক ওলালে মানে কোন কাৰ পৰা আগত যাব পাৰে সন্মুখত কোন আছে কোনোবা আহিব পাৰে নেকি কিয় গাড়ীখন ৰাখিছে লেফ্টৰ বা ৰাইটৰ খালি সুৰুঙা অকণমান পালেই যে নেগুদাঙিতে দৌৰিব খোজে চেউৰি গৰু দৌৰা নিচিনা মানে চেকুৰিব খোজে গাড়ী লৈ এনেধৰণৰ অটপালি বিলাকৰ পৰাই আচলতে দুৰ্ঘটনাসমূহ বেছিকৈ হোৱা আমি দেখিবলৈ পাই আহিছোঁ গতিকে শেহত এইটোহে অনুৰোধ কৰোঁ সকলোৱে আমি সাৱধান হ'ব লাগিব সতৰ্ক হ'ব লাগিব আমি স্কুলত পঢ়ি থকা অৱস্থাতেই দেখিছিলোঁ যে ৰাস্তা ক্ৰছ কৰিবৰ কাৰণে কি নিয়ম আছিলে জেব্ৰা ক্ৰছিং আছিলে ইফালে সিফালে বাওঁহাতে সোঁহাতে সদায় চাইহে গাড়ী ৰাস্তা মানে পাৰ হ'ব লাগে আৰু ক্ৰছ কৰোঁতে কিংবা গাড়ী চলাওঁতে বিশেষকৈ যিখিনি কথা পাতিব নালাগে মোবাইলত বা হেডফোন লগাই ল'ব নালাগে অন্যমনস্ক হ'ব নালাগে শ্ল' ড্ৰাইভ ছেফ লাইফ এই যিখিনি মানে মন্ত্ৰ এইখিনি যদি আমি সকলোৱে পালন কৰোঁ তেতিয়াহ'লে নিশ্চিত এনেধৰণৰ আইনবোৰ আনিবলৈ চৰকাৰ আচলতে বাধ্য নহ'ব চ' গতিকে চৰকাৰকো কওঁ যে এই আইনখন আপোনালোকে উঠাই ল'ব লাগে আৰু
সকলোকে ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰিবৰ কাৰণে তেওঁলোকে যাতে কঠোৰ হয়। যিসকল সাধাৰণতে উদণ্ড বাইক ৰাইডাৰ, যিসকল উদণ্ড ড্ৰাইভাৰ, তেওঁলোকৰ প্ৰতি যাতে চোকা দৃষ্টি ৰাখে আৰু তেওঁলোকক যাতে শাস্তি দিয়ে সেইটো ব্যৱস্থা লওক। শাস্তিও এনে নহয় যেন গোটেই জীৱনটোৱে তেওঁ শেষ হৈ যাওক, কিংবা ইমানখিনি টকাই তেওঁ হয়তো জীৱনত গোটেই সম্প্ৰতি নিজক বিক্ৰী গ'লেও ক'তো নহ'ব। গতিকে এনেধৰণৰ কিছুমান অমূলক আইনো আনিব নালাগে। সুস্থিৰভাৱে দেশখন কিংবা আমাৰ প্ৰজাতন্ত্ৰ চলাবৰ কাৰণে বিশেষ আপোনালোকে তত্বাৱধান যদি ৰাখে প্ৰকৃততে, আৰু সকলো যদি জনসাধাৰণে যদি এই মূল্যায়নটো যদি বুজি পায় যে এটা মানুহৰ জীৱনৰ মূল্য কিমান, এইটো যদি আমি সকলোৱে বুজি পাওঁ, ড্ৰাইভাৰজন কোন সেইজনো আমাৰেই, আৰোহীজন কোন আমাৰেই, প্ৰত্যেকজন মানুহেই যদি আমি নিজেই বুলি ভাবি লওঁ, তেতিয়াহ'লে এই সমস্যাবোৰ বোধ কৰোঁ আমাৰ সন্মুখলৈ নাহিব। চ' শেহত সকলোৰে কুশল মংগল কামনা কৰি আজিলৈ ৰাখিছোঁ। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। জয় হিন্দ, जय श्री राम, कृष्ण। मोदी साहब, आपसे इतनी उम्मीद नहीं थी कि इतना अच्छा करोगे विकास। हम ड्राइवरों को इतना अच्छा तोहफा करोगे नाम। एक्सीडेंट करेगा ड्राइवर 7 लाख जुर्माना, सजा मिलेगी 10 साल। अगर ड्राइवर सजा काटने जाएगा, ये ट्रक कौन चलाएगा, उसका परिवार कौन पालेगा? जवाब दो हमें गडकरी साहब। महंगाई इतनी है कि बचता कुछ नहीं। एक और